অসমৰ কোটাত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি পুলিচ ভেৰিফিকেশ্যনৰ নামত লাখ লাখ টকাৰ লেনদেন জালিয়াতিৰে বিহাৰ উত্তৰ প্ৰদেশৰ যুৱকক অসম অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এছএছচিয়ে নিযুক্তি দিয়া CRPF BSF CASF ITB জোৱানৰ নিযুক্তিত ভয়ানক কেলেংকাৰী পৱন কুমাৰ যাদৱ বিকাশ কুমাৰ বিট্টু কুমাৰ যাদৱৰ দৰে বহুজনক দিয়া হৈছে অসম অৰুণাচলৰ PRC ৰাজ্যৰ নিবনুৱাক চৰম মাধমাৰ ৰাজ্যত থলুৱা নিযুক্তিৰ দাবী প্ৰায় স্তীমিত হৈছে ৰেল বেংক আদি কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় প্ৰতিষ্ঠানত 100% থলুৱা নিযুক্তিৰ দাবীত এতিয়া আৰু নকপে অসমৰ ৰাজপথ থলুৱা নিযুক্তিৰ দাবীত এসময়ত উত্তাল প্ৰতিবাদ কৰা ছাত্ৰ সংগঠন জাতীয় দল সংগঠনৰ দৃষ্টিত এতিয়া হয়তো সকলো ঠিকে ঠাকে চলি আছে সেয়েহে থলুৱা নিযুক্তিৰ দাবীত চলা আন্দোলনো নিষ্প্ৰভ হৈছে এই পৰিস্থিতিৰ সুযোগ লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তিৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আবণ্টন দিয়া পদসমূহ এতিয়া সন্তৰ্পণে থলুৱাৰ মুখৰ পৰা কাঢ়ি নিছে বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীয়ে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী মণ্ডলৰ অধীনৰ কেইবাশ পদত কিদৰে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি পাইছে সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিনত ইতিপূৰ্বে বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে কিন্তু ষ্টেট বেংকেই নহয় কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ জোৱান কনিষ্ঠবলৰ নিযুক্তিৰ ক্ষেত্ৰতো এতিয়া বহিৰাজ্যৰ প্ৰাৰ্থীৰ বাবে বঞ্চিত হ'ব লগা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা প্ৰাৰ্থী ষ্টাফ সিলেকশ্যন কমিশ্যন অৰ্থাৎ SSCয়ে বৰ্তমান অনুষ্ঠিত কৰে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী যেনে BSF CASF CRPF ITB SSB নিয়া আসাম ৰাইফলছৰ জোৱান নিযুক্তিৰ পৰীক্ষা SSCয়ে প্ৰতি বছৰে সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত কৰা এই নিযুক্তি পৰীক্ষাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈ আহিছে কিন্তু দেশৰ অন্যান্য প্ৰান্ত যেনে বিহাৰ উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা SSCৰ সশস্ত্ৰ বাহিনীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা কিছু কম কিন্তু প্ৰতি বছৰে SSCয়ে দেশৰ প্ৰতিখন ৰাজ্যক এনে পদৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়ে উদাহৰণস্বৰূপে 2024 চনত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা SSCয়ে অসমক BSFৰ 1064টা CISFৰ 320টা CRPFৰ 634টা SSBৰ 88টা আৰু ITBৰ 291টা পদ আবণ্টন দিছিল যোৱা বছৰ SSCয়ে সমগ্ৰ দেশত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ মুঠ 44617টা কনিষ্ঠবলৰ পদৰ বাবে প্ৰাৰ্থী বাছনি কৰিছে কিন্তু আশ্চৰ্যৰ বিষয় এই যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে SSCয়ে আবণ্টন দিয়া সশস্ত্ৰ বাহিনীৰ কনিষ্ঠবল পদত নিযুক্তি পাইছে বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীয়ে কাৰণ বিহাৰ উত্তৰ প্ৰদেশৰ বহু প্ৰাৰ্থীয়ে অসম অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দাখিল কৰি এনে পদত নিযুক্তি লোৱাত সফল হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অবিহনে বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীয়ে অসম নাইবা অৰুণাচল প্ৰদেশৰ কোটাত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ চাকৰি পোৱাটো সম্ভৱ নহয় পিছে প্ৰশাসন যন্ত্ৰত বিয়পি থকা কৰ্কট সদৃশ দুৰ্নীতিৰ বাবে বহিৰাজ্যৰ এইসকল প্ৰাৰ্থীয়ে অসম অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দি BSF CASF ITB আদিত মকৰল হ'বলৈ সক্ষম হৈছে যি প্ৰমাণপত্ৰৰ বলতে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত নিযুক্তি লাভ কৰিছে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে উদাহৰণস্বৰূপে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে বাছনিভুক্ত হোৱা পৱন কুমাৰ যাদৱ নামৰ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰা স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ অনুসৰি তেওঁ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ বাসিন্দা গাঁওখনৰ নাম হায়ুলিয়াং তেওঁৰ পিতৃৰ নাম জগনাৰায়ণ যাদৱ স্থানীয় প্ৰশাসনৰ পৰা পৱন কুমাৰ যাদৱে সংগ্ৰহ কৰিছে এখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দ্বিতীয়তে বিকাশ কুমাৰ নামৰ আন এগৰাকী বাছনিভুক্ত প্ৰাৰ্থীয়ে দাখিল কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অনুসৰি তেওঁ হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ অন্তৰ্গত মোহনপুৰ গাঁৱৰ বাসিন্দা তেওঁৰ পিতৃৰ নাম মনমোহন শৰ্মা এনে আৰু এগৰাকী প্ৰাৰ্থী হ'ল বিট্টু কুমাৰ যাদৱ বিট্টু কুমাৰ যাদৱে অৰুণাচলৰ আঞ্জাও জিলাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দাখিল কৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰি লৈছে উল্লেখিত আটাইগৰাকী প্ৰাৰ্থীৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেইখন সন্দেহজনক এক বিশ্বস্ত সূত্ৰই জনোৱা মতে তিনিওখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ধনৰ লেনদেনেৰে জালিয়াতিৰে প্ৰস্তুত কৰিছে পিছে অসম অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি নিৰাপত্তা বাহিনীত চাকৰি লোৱা এই প্ৰাৰ্থীসকলে আকৌ নিযুক্তিৰ পিছত পুলিচ ভেৰিফিকেশ্যনৰ নামতো লাখ লাখ টকাৰ লেনদেন কৰাৰ অভিযোগ উঠিছে জালিয়াতিৰে সংগ্ৰহ কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ ভিত্তিত আৰক্ষীয়ে ভেৰিফিকেশ্যন কৰি প্ৰাৰ্থীগৰাকীৰ ঠিকনা সত্য বুলি মোহৰ লগোৱাৰ লগে লগে বিহাৰ উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ প্ৰাৰ্থীয়ে অসমৰ ঠিকনা ব্যৱহাৰ কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত চাকৰি নিকপ কপিয়া কৰে
অৱশ্যে আন ৰাজ্যৰ পৰা এনে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি নিযুক্তি পোৱা একাংশ প্ৰাৰ্থীয়ে পুলিচ ভেৰিফিকেশ্যনৰ দেওনা পাৰ হ'ব নোৱাৰি সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বিদায় ল'বলগীয়া ঘটনাও সংঘটিত হৈছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যনৰ নামত বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীয়ে লাখ লাখ টকা খৰচ কৰাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে 2024ত SSBয়ে অনুষ্ঠিত কৰা জেনেৰেল ডিউটি অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ কনিষ্টবল জোৱান নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ভিত্তিত চলিত মাহত বাছনিভুক্ত হোৱা প্ৰাৰ্থীসকলে প্ৰশিক্ষণ কেন্দ্ৰসমূহত যোগদান কৰা কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াও চলি আছে। এনে ক্ষেত্ৰত আৰক্ষী প্ৰশাসন কঠোৰ হ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীক বঞ্চিত কৰি জালিয়াতিৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰা বহিৰাজ্যৰ প্ৰাৰ্থীসকলক চিনাক্ত কৰাৰ থল আছে। একে সময়তে বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়া চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধেও চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে। এই বাতৰি অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰিৰ আধাৰত প্ৰস্তুত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।